বান শিবিৰে শিবিৰে বিধায়ক ভাস্কৰ শৰ্মা মাৰ্ঘেৰিটাৰ 100খনৰো অধিক গাঁও বানৰ কবলত বানপীড়িতৰ কাষত মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা ৰাজ্যজুৰি বানৰ তাণ্ডৱ ব্যতিক্ৰম নহয় টিয়াখি নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিটো মাৰ্ঘেৰিটাৰ 100খনৰো অধিক গাঁও বানৰ কবলত টিয়াখি নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা যোৱা কালিৰ দৰে আজিও বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে ৰাইজৰ অভাৱ অভিযোগৰ বুজ লয়। হয় সমগ্ৰ অসমতে ক'ব লাগিব এইবাৰ বানপানী যথেষ্ট পৰিমাণে বেছি বুলি ক'ব লাগিব। যিবোৰ অঞ্চলত আমি আগে পিছে ঘূৰি ফুৰিছিলোঁ আৰু যিবোৰ অঞ্চলত আমি বানপানী দেখা নাছিলোঁ তেনেকুৱা জেগাবিলাকতো এইবাৰ মাৰ্ঘেৰিটা সমষ্টিত বানপানী হৈছে। যথেষ্ট গাঁও আমাৰ এফেক্টেড হৈছে আৰু যথেষ্ট শিবিৰ আমি পাতি থৈছোঁ। তাত বহুত ধৰণৰ কিছুমান শিবিৰত 400 কিছুমান 500 700 800লৈকেও মানুহবিলাক আছে। কিন্তু যোৱাকালিৰ পৰা অকণমান পানীটো কমিছে। মানুহবিলাকে নিজৰ ঘৰৰ পদূলিমুখত চাই আছে কেতিয়া ঘৰলৈ সোমাব পাৰিম। যথেষ্ট কষ্ট হৈছে আৰু আমাৰ মানুহবিলাকো যথেষ্ট শিবিৰবিলাকত ঘূৰি আছে। ময়ো কালিৰ পৰা দিনে নিশাই ঘূৰি আছোঁ আৰু তেখেতসকলক কেনেকৈ সকাহ দিব পাৰি প্ৰশাসনৰ লগত কথা পাতি ডক্টৰ হওক বা খোৱা বস্তুৱে হওক যেনেকৈ যোগান ধৰিব পাৰি তেনেকুৱা আমি যোগান ধৰি আছোঁ। গতিকে যথেষ্ট কষ্ট হৈছে মানুহৰ আৰু শিবিৰবিলাক ঘূৰি আছোঁ। এতিয়া আকৌ মানুহখিনি ঘৰলৈ ঘূৰি যোৱাৰ পিছতহে বেছি কষ্ট হ'ব, যিহেতু তেখেতসকলৰ ঘৰৰ যিখিনি খোৱা বোৱা বস্তু সেইখিনি চব বানে উঠুৱাই নিছে। গতিকে এতিয়াতো আমি ৰিলিফ দিছোঁ যিসকলে ৰিলিফ থাকিছে, কিন্তু হয়তো বহুতেই আমি আৰু ৰিলিফ দিব লাগিব যেতিয়া তেখেতসকলে ঘূৰি ঘৰলৈ যাব। গতিকে সকলো দিশত আমি চোৱা চিতা কৰি আছোঁ, যথেষ্ট সকাহ দিবলৈ আমি চেষ্টা কৰি আছোঁ। তথাপিও কষ্ট বহুত হৈছে। গতিকে এইবাৰ বানপানীটো যথেষ্ট বুলি ক'ব লাগিব। এই মথাউৰিবোৰ বহুত জৰাজীৰ্ণ অৱস্থাত আছে, নতুনকৈ মথাউৰি নিৰ্মাণ বা এনেধৰণৰ কথা হয়। ইতিমধ্যে ৱাটাৰ ৰিচোৰ্টৰ লগত আমি কথা পাতিছোঁ। বানপানী অহাৰ আগতেও আমি ৱাটাৰ ৰিচোৰ্ট মন্ত্ৰীৰ লগত বহিছিলোঁ, কথা পাতিছিলোঁ। 2 লানি মিটিঙো হৈছে আৰু যথেষ্ট যিবোৰ জেগাবিলাক মাৰ্ঘেৰিটা জেগাবিলাক মথাউৰি বনাবলগীয়া বা গৰাখহনীয়া তেনেকুৱা লিষ্ট ইতিমধ্যে মই মন্ত্ৰী মহোদয়ক দিছোঁ। এতিয়া বানপানীটো শেষ হোৱাৰ পিছত আকৌ আমি মন্ত্ৰী মহোদয়ৰ লগত বহি পেলাই যিবোৰ জেগাত আমাৰ এফেক্ট হৈছে বা বানপানী মথাউৰি ভাঙো চিঙি হৈছে বা ক'ৰবাত নতুনকৈ মথাউৰি লাগে সেইখিনি নিশ্চয় আমি চৰকাৰৰ লগত কথা পাতি পেলাই তাৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম। মাৰ্ঘেৰিটা সমষ্টিত কিমানখন গাঁও বানাক্ৰান্ত হৈছে বা প্ৰায় মই 100মান এতিয়ালৈকে গাঁওবিলাক বেছি পৰিমাণে হৈছে, কিন্তু যথেষ্ট জেগাত পানী সোমাইছে। টাউন এৰিয়াবিলাকতো পানী সোমাইছে। গতিকে এইবাৰৰ যিটো বানপানী আমি ক'বলগীয়া নাই আৰু। গতিকে সকলোৱে দেখিছে সমগ্ৰ অসমত ক'ব লাগিব, কিন্তু মাৰ্ঘেৰিটাত এনেকুৱা বানপানী আগে পিছে আমি দেখা নাছিলোঁ, কিন্তু এইবাৰ বহুত ডাঙৰ বানপানী হৈছে। গতিকে আমি 100খন গাঁও বুলি কৈছোঁ, কিন্তু টাউন চহৰ সেইখিনিও যথেষ্ট ক্ষতি হৈছে আমাৰ। গতিকে আমি চাই গৈ আছোঁ, চাওঁ কি হয়।